দেশে উদযাপন কৰিব ৮০ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাকখনত যাতে কোনো দুষ্কৃতিকাৰীয়ে কুটাঘাতক সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণৰূপে সষ্টম হৈ আছে গোৱালপাৰা আৰক্ষী। আৰু এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত। আৰু পঞ্চৰত্ন নদী আৰক্ষীয়ে যন্ত্ৰচালিত নাও আৰু স্পীড বোটেৰে এনেধৰণৰ টহল দিয়া পৰিলক্ষিত হৈছে। দৃশ্য পোনপটীয়া নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো গোৱালপাৰা জিলাৰ যি ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত আছো, যি নৰনাৰায়ণ সেতু, আৰু এই নৰনাৰায়ণ সেতুৰ এনেধৰণৰ টহল দি আছে, কিয়নো ১৫ আগষ্টৰ প্ৰাকখনত যাতে কোনো দুষ্কৃতিকাৰীয়ে আহি পেলাই কোনো ধৰণৰ কুটাঘাতক সংঘটিত কৰিব নোৱাৰে। পুনৰ কৈছো, স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী। দেখিবলৈ পোৱা গৈছে গোৱালপাৰা আৰক্ষীয়ে কিন্তু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱালো গোৱালপাৰা জিলাৰ যি ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগৰ পৰা দেখুৱালো, য'ত নদী আৰক্ষী, পঞ্চৰত্ন নদী আৰক্ষী এনেধৰণৰ যন্ত্ৰচালিত নাও আৰু স্পীড বোটেৰে সমগ্ৰ ব্ৰহ্মপুত্ৰ নদীত টহল দিয়া পৰিলক্ষিত হৈছে। হয়, আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত। নিউজ ১৮ এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ ১৮ এপ। দেশে উদযাপন কৰিব ৮০ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাকখনত যাতে কোনো দুষ্কৃতিকাৰীয়ে কুটাঘাতক সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণৰূপে সষ্টম হৈ আছে গোৱালপাৰা আৰক্ষী। আৰু এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত। আৰু পঞ্চৰত্ন নদী আৰক্ষীয়ে যন্ত্ৰচালিত নাও আৰু স্পীড বোটেৰে এনেধৰণৰ টহল দিয়া পৰিলক্ষিত হৈছে। দৃশ্য পোনপটীয়া নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো গোৱালপাৰা জিলাৰ যি ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত আছো, যি নৰনাৰায়ণ সেতু, আৰু এই নৰনাৰায়ণ সেতুৰ এনেধৰণৰ টহল দি আছে, কিয়নো ১৫ আগষ্টৰ প্ৰাকখনত যাতে কোনো দুষ্কৃতিকাৰীয়ে আহি পেলাই কোনো ধৰণৰ কুটাঘাতক সংঘটিত কৰিব নোৱাৰে। পুনৰ কৈছো, স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী। দেখিবলৈ পোৱা গৈছে গোৱালপাৰা আৰক্ষীয়ে কিন্তু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱালো গোৱালপাৰা জিলাৰ যি ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগৰ পৰা দেখুৱালো, য'ত নদী আৰক্ষী, পঞ্চৰত্ন নদী আৰক্ষী এনেধৰণৰ যন্ত্ৰচালিত নাও আৰু স্পীড বোটেৰে সমগ্ৰ ব্ৰহ্মপুত্ৰ নদীত টহল দিয়া পৰিলক্ষিত হৈছে। হয়, আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত। নিউজ ১৮ এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ ১৮ এপ।